কিন্তু তেওঁলোকৰ অসুবিধাটো হৈছে যে এই যে মুখ্যমন্ত্ৰীৰ নিচিনা মানুহে ভাবুকি দিয়ে, তেওঁলোক অলপ শংকিত হয়। সেই পৰিৱেশটোৰ পৰা মুক্ত হোৱাটো মই বিচাৰোঁ। মই কৈছোঁৱেই যে আজি প্ৰতিদিন, কাইলৈ DUI, পৰহিলে প্ৰাগ, তাৰ পিছদিনাখন বেলেগ এটা টেলিভিশ্যন চেনেল, এনেকৈ বাঢ়ি গৈ থাকিব। কোনোবাই প্ৰশ্ন কৰিলেই কাৰোবাৰ গাত বিচাই ডকাইতি ডাকিবই, আৰু সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে। ৰাজনীতিবিদে সদায় প্ৰশংসা শুনি ভাল পায়, ৰাজনীতিবিদে সদায় তোষামোদ কৰিলে ভাল পায়। ৰাজনীতিবিদক যদি আপুনি তেওঁলোকৰ বেয়া দিশটো দেখুৱাই দিয়ে বা তেওঁলোকক যদি ভাল ভাবিও আপুনি সমালোচনা কৰে, তেতিয়াহ'লে তেওঁলোকে বেয়া পায়। যে মুখ্যমন্ত্ৰীয়ে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰি যি ভাবুকি প্ৰদান কৰে, তাৰ ফল লাহে লাহে তেওঁ ওচৰে পাজৰে থকা সকলৰ গালৈকো বিয়পিছে। অকল মুখ্যমন্ত্ৰী নহয়, এতিয়া বহুত মন্ত্ৰী তেনেকুৱা আচৰণ আমি দেখিবলৈ পাওঁ, আৰু বহুত বিধায়কে এতিয়া সেই ধৰণৰ কাম কাজ কৰিবলৈ লৈছে, প্ৰশ্ন কৰিবলৈ লৈছে। বৰ্তমানৰ যিটো সাম্প্ৰতিক পৰিৱেশ, এই পৰিৱেশটোত অসমৰ সংবাদ মাধ্যম আছে, আৰু সেই প্ৰত্যাহ্বানটো আহিছে চৰকাৰৰ ফালৰ পৰাই। বিগত সময়ত আমি দেখিছোঁ যে স্বয়ং আমাৰ চৰকাৰৰ ফালৰ পৰাই যেতিয়া সংবাদ মেলত হওক বা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান, বহু ক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰীকে প্ৰশ্ন কৰে যে আপোনাৰ কোনটো চেনেলৰ, এনেকৈ তেখেতে পোনপটীয়াকৈ কৰে। এইটো প্ৰশ্ন কৰিলেই তেওঁ ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে। মই ভাবোঁ হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল, প্ৰফুল্ল মহন্ত, কোনেও এনেকৈ সাংবাদিকক মালিকৰ বা সাংবাদিকগৰাকীৰ নাম বা পেপাৰৰ নাম কেতিয়াও সোধা নাছিল। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাইহে সেই প্ৰশ্নটো কৰিছে। মই এই পৰিৱেশটোৰ জৱনিকা পৰাটো বিচাৰোঁ, আৰু গোটেই সংবাদ মাধ্যমৰ সকলো স্বত্বাধিকাৰৰ প্ৰতি মোৰ আহ্বান যে আপোনালোক সকলো একগোট হৈ অসমীয়া সাংবাদিকতাৰ ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকেও এটা পদক্ষেপ লোৱাৰ সময় আহি গৈছে। আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ প্ৰতিও মোৰ আহ্বান যে মুখ্যমন্ত্ৰীয়ে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰি যি ভাবুকি প্ৰদান কৰে, তাৰ ফল লাহে লাহে তেওঁ ওচৰে পাজৰে থকা সকলৰ গালৈকো বিয়পিছে। অকল মুখ্যমন্ত্ৰী নহয়, এতিয়া বহুত মন্ত্ৰী তেনেকুৱা আচৰণ আমি দেখিবলৈ পাওঁ, আৰু বহুত বিধায়কে এতিয়া সেই ধৰণৰ কাম কাজ কৰিবলৈ লৈছে, প্ৰশ্ন কৰিবলৈ লৈছে। গতিকে এইটো যদি আগন্তুক দিনত আৰু বৃদ্ধি পায়, তেতিয়াহ'লে কিন্তু মই ভাবোঁ যে আমাৰ সাংবাদিকসকলৰ কাৰণে তাতকৈ আৰু দুৰ্ভাগ্যজনক ট্ৰেজেডি একো নহ'ব। গতিকে আমি সকলো একগোট হৈ এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি গৰজি উঠাটো খুব জৰুৰী, আৰু আজি সেইকাৰণে চাগে হৈছে মোৰ পূৰ্ণ সমৰ্থন আছে। আৰু মই সকলো সাংবাদিকক এইটোৱে ক'ম যে আমি সদায় চৰকাৰী পক্ষকেই প্ৰশ্ন কৰিম, বিৰোধী পক্ষক প্ৰশ্ন কৰাৰ আগত আমাৰ সকলো সাংবাদিকৰ দায়িত্ব সদায় শাসক পক্ষক প্ৰশ্ন কৰা। জনসংযোগ বিভাগ আছে চৰকাৰৰ, ভাল ভাল কথা জনসংযোগ কৰে, কিন্তু আমাৰ দায়িত্ব যে ভালৰ লগতে আমি বেয়াবিলাকো দেখুৱাই দিয়া আৰু বেয়াবিলাকো সমালোচনা কৰা, আৰু তেওঁলোকৰ দৃষ্টিত যিটো বেয়া, ৰাইজৰ দৃষ্টিত যিটো ভাল, মই ভাবোঁ। পুৱতি নিশা লখিমপুৰৰ যি প্ৰতিদিনৰ কাৰ্যালয়ত আক্ৰমণ কৰা হৈছিল, আৰু সমান্তৰালকৈ সেই একেদিনাই আপোনালে নটিচ জাৰি কৰাইছিলে হাউচিঙৰ যি ৰুম আপোনাক খালী কৰিবৰ কাৰণে। এগৰাকী ব্যক্তিৰ বাসস্থানেই হৈছে যিজন ঘৰটো, আৰু সেই ঘৰটোৱে আপোনাক খালী কৰিবলৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সময়তে। কি ক'ব আপুনি? সঁচা, আপোনালোকে যিটো শুনিছে, মোলৈ এখন নটিচ আহিছে, তেওঁলোকে হাউচিং বৰ্ডৰ কমিশ্যনাৰ পৰা নিৰ্দেশ দিছে। নিৰ্বাচন 9 তাৰিখে শেষ হৈছে, আৰু মোলৈ পঠিওৱা নটিচখন আহিছে 10 তাৰিখে। আৰু সাধাৰণতেই চৰকাৰী নটিচ, চৰকাৰী যিটো নিয়ম, সেই নিয়মৰ মাজেদিয়ে যাব লাগে। যদি সেই নটিচখন সঁচাকৈয়ে চৰকাৰে দিব লাগিছিল, মোক 5 বজাৰ ভিতৰত গৈ দিবগৈ লাগিছিল। কিন্তু যিয়ে নহওক, মই ঘৰত নথকাৰ সময়ত সন্ধিয়া 6 বজাত মোৰ ওচৰ চুবুৰীয়াৰ হাতত নটিচখন দি থৈ আহিছে। মই তেতিয়া কাৰ্যালয়ত আছিলোঁ, আৰু নিশা 9:15 মই খবৰটো পাওঁ। কিন্তু তাৰ আগতেই মোলৈ যিখন নটিচ তেওঁলোকে প্ৰেৰণ কৰিছে, সেইখন ইতিমধ্যে অসমৰ বিভিন্ন সংবাদ মাধ্যমত বিয়পি পৰিল। মোক ঘৰ খালী কৰিবলৈ দিয়া জাননী ৰাইজৰ হাতে হাতে ভাইৰেল হৈ গ'ল। মোক বহুতে প্ৰশ্ন কৰিছিল, মই তেতিয়ালৈকে গমেই নাপাওঁ। আৰু নিশা গৈ যেতিয়া মই ঘৰ পাইছোঁ, দেখিছোঁ হয় নটিচখন তেওঁলোকে দিছে। এইটো মই এইটোৱে ক'ম যে সম্পূৰ্ণ এইটো আক্ৰোশমূলকভাৱে আচলতে চৰকাৰে নটিচখন দিছে। মই 2012 চনতে ঘৰটো পাইছিলোঁ, এইটো সঁচা কথা। 21 চনৰ পৰা মই নিজে আছোঁ। তাৰ আগত মোৰ মা আছিল, মোৰ আত্মীয় আছিল। ঘৰটো সৰু কাৰণে
আমি ঢেৰ মানুহ থাকিব নোৱাৰোঁ কাৰণে মই নিজে ভাড়া ঘৰত থাকিছিলোঁ। তাত মোৰ মা দেউতা এটা সময়ত আছিল। তাৰ পাছত কিন্তু মই নিজে থাকিলোঁ 21 চনৰ পৰা। মই যিখিনি হাউচিং ব'ৰ্ডৰ ৰুলছ ৰেগুলেশ্যন মই সকলোখিনি মানি পেলাই মই তাত আছোঁ। বহুত মানুহে ভাবে চাগে মই চৰকাৰী ঘৰ, মই এনেই ফকতীয়াতে আছোঁ তেনেকৈ ভাবে। আচলতে আমি ভাড়া দিওঁ, এটা যেনেকৈ ভাড়া ঘৰত থাকিলে ভাড়া দিব লাগে, চৰকাৰকো আমি এটা ভাড়া দিওঁ আৰু মই সেই ভাড়া দি আছোঁ। লাইটৰ বিল দি আছোঁ, পানীৰ বিল দি আছোঁ। আৰু যিখিনি তেওঁলোকে মাজে মধ্যে বুজা নাই, তাত এটাই উল্লেখ কৰিছে যে মই বোলে ৰিনুৱেল কৰা নাই, 5 বছৰৰ মূৰে মূৰে মই ৰিনুৱেল কৰিব লাগিছিল বুলি তেওঁলোকে তাত কৈছে। সেই নকৰাৰ কাৰণে 7 দিনৰ ভিতৰত ঘৰটো খালী কৰি দিব লাগে বুলি কৈছে। মইতো এতিয়া বহুত সাংবাদিক আমাৰ হাউচিঙৰ ঘৰত আছে। মইতো বহুতক সুধিছোঁ, এতিয়া কোনেওতো তেনেকুৱা নটিচ পোৱা নাই, কোনেওতো ৰিনুৱেল নকৰাৰ কাৰণে ঘৰ খালী কৰি দিবলগীয়া হোৱা নাই। অকল নিতুমণি শইকীয়া কিয়? বহুত সাংবাদিক আছে, মই নকওঁ এতিয়া। মোতকৈ জ্যেষ্ঠৰ পৰা মোতকৈ কনিষ্ঠলৈকে কিমান সাংবাদিক আছে আপোনালোকে হিচাপ কৰিলে গমেই পাব। বহুত সাংবাদিক আছে, বহুত বেছি। কিন্তু কাৰোলৈকে নটিচ যোৱা, যি মোতকৈ বহুত আগৰ পৰা আছে, নীলাচলত আছে, আমাৰ চানমাৰীত আছে, তেওঁলোকে কৈছে মইতো আজিলৈকে আমিতো নটিচ নাই তেনেকুৱা। ইয়াতে বহি আছে এতিয়া। অকল মই কিয় তাৰমানে? গতিকে এইটো বুজা যায় যে এইটো আক্ৰোশমূলকভাৱে কৰিছে। আৰু 2 নম্বৰ কথা, মই আমাৰ কেম্পাছৰ 2জনমানক সুধিছিলোঁ কি মই গম নাপাওঁ। যদি সঁচাকৈ 5 বছৰৰ মূৰে মূৰে কৰিব লাগিছিল, মই ঘৰটো 12 চনত পাইছোঁ, তেনেহ'লে প্ৰথম 5 বছৰ 17 চনত কমপ্লিট হৈছিল। তেতিয়া মোক কোৱা হোৱা নাই, মোলৈতো নটিচ অহা নাই। 17 চনৰ পৰা আকৌ 22 চনত 5 বছৰ, 22 চনত চাহলে মোক তেতিয়া ক'ব লাগিছিল যে আপুনি ঘৰটো ৰিনুৱেল কৰা নাই, ওলাই যাব লাগিব। মোকতো কোনোদিন নটিচ, মোকতো কোনোদিন অৱগত কৰোৱা নাই। তাৰপিছত আজি এই 26 চন, এতিয়া ৰিনুৱেলৰ কথাটো আহিছে। আৰু আচৰিত ধৰণেৰে আমাৰ কেম্পাছৰটো কি বস্তু, তেতিয়া ক'লে যে আপুনি যে ঘৰটোত নিজে আছে, আপোনাৰ যে ঘৰ মাটি নাই, আপুনি সেইটো তেখেতসকলক জনাব লাগে, লিখিতভাৱে জনাব লাগে। তেতিয়া মই কৈছোঁ মইতো 6-7 মাহৰ আগত জনাইছোঁ সেই কথাটো। কাৰণ এই 6-7 মাহমানৰ আগতে এখন তেওঁলোকৰ মোলৈ জাননী আহিছিল যে ঘৰটোত মই নিজে আছোঁ নে নাই জানিব বিচাৰিছিল। আৰু যিসকল বিষয়ে মোক দিবলৈ গৈছে তেওঁলোকেতো মোক ঘৰতেই পাইছে। মই কৈছোঁ আপোনালোক নিজেই প্ৰমাণ, মোৰ ওচৰলৈ আহিছে যিহেতু, গতিকে আপোনালোকে নিজে প্ৰমাণ পাইছে মই আছোঁ নে নাই, আৰু মই কি ৰিটাৰ্ণ দিব লাগে। কৈছে নহয় আপুনি এখন লিখিতভাৱে দিয়ক। মই দিলোঁ, কিন্তু সেইখন পচন্দ নহ'ল। মই কোৰ্ট এফিডেভিট কৰি দিব লাগে বুলি ক'লে। তাৰপিছত মই আকৌ অধিবক্তাৰ লগত কথা পাতি মই কোৰ্ট এফিডেভিট কৰি দিলোঁ যে মই নিজে আছোঁ, মোৰ ঘৰ মাটি নাই। আৰু যেতিয়া মোৰ নিজৰ এটা নিৰ্মীয়মান ফ্লেট আছে, আধৰুৱা অৱস্থাত আছে, গতিকে ফ্লেটটো হ'লে মই এনেও এইটো ঘৰত নাথাকিম, মই গুচি যাম। কিন্তু তাৰ বাহিৰে মোৰ ক'তো মাটি চাটি একো নাই, আপোনালোকে এইবোৰ চাব পাৰে। এখন এফিডেভিট মই দিলোঁ। পাছৰ মানুহে কৈছে সেইখনেই ৰিনুৱেল, মানে সেইখনেই, তাতকৈ বেলেগ একো নাই। এতিয়া সেইখন দিয়াৰ পিছতো মোলৈ নটিচখন কি আহি, মই এইটোৱে ক'ম যে নতুন প্ৰজন্মৰ যিসকল খুব সাহসী আৰু তেওঁলোকৰ এটা ৰাজ্যখনৰ প্ৰতি, নিজৰ দেশখনৰ প্ৰতি দায়বদ্ধতা আছে, মই জানো, মই বুজি পাওঁ। কিন্তু তেওঁলোকৰ অসুবিধাটো হৈছে যে এই যে মুখ্যমন্ত্ৰীৰ নিচিনা মানুহে ভাবুকি দিয়ে, তেওঁলোক অলপ শংকিত হয়। সেই পৰিৱেশটোৰ পৰা মুক্ত হোৱাটো মই বিচাৰোঁ। আৰু নতুন সাংবাদিকসকল সততাৰে, দায়বদ্ধতাৰে আৰু সাহসেৰে সংবাদ ক্ষেত্ৰলৈ আহি তেনেকুৱা ষড়যন্ত্ৰবিলাক উফৰাই দিয়াৰ এটা তেওঁলোকে পণ লোৱাটো মই বিচাৰোঁ। আৰু তাৰ কাৰণে মালিক পক্ষৰো বাৰু তেওঁলোকৰ ওপৰত হাত থাকিব লাগিব, সহযোগিতা লাগিব। তথাপিও আপুনি কৈছে যিহেতু মই এইটোৱেই ক'ম যে নিষ্ঠা আৰু সততাৰে, দায়বদ্ধতাৰে তেওঁলোক সাংবাদিক হ'বলৈ আহিলে আমাৰ সকলোৰে মংগল হ'ব। মই কৈছোঁৱেই যে আজি প্ৰতিদিন, কাইলৈ DUI, পৰহিলে প্ৰাগ, তাৰ পিছদিনাখন বেলেগ এটা টেলিভিশ্যন চেনেল, এনেকৈ বাঢ়ি গৈ থাকিব। কোনোবাই প্ৰশ্ন কৰিলেই কাৰোবাৰ গাত বিচাৰি ডকাতি ডাকিবই, আৰু সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে। ৰাজনীতিবিদে সদায় প্ৰশংসা শুনি ভাল পায়, ৰাজনীতিবিদে সদায় তোষামোদ কৰিলে ভাল পায়। ৰাজনীতিবিদক যদি আপুনি তেওঁলোকৰ বেয়া দিশটো দেখুৱাই দিয়ে বা তেওঁলোকক যদি ভাল ভাবিও আপুনি সমালোচনা কৰে, তেতিয়াহ'লে তেওঁলোকে বেয়া পায়। এইটো ৰাজনীতিবিদৰ চৰিত্ৰই। কিন্তু সাংবাদিকসকলেতো সদায় তোষামোদ কৰিব নোৱাৰে, সাংবাদিকসকলেতো সদায় প্ৰশংসা গাব নোৱাৰে, সাংবাদিকসকলেতো সদায় ৰাজনীতিবিদৰ ঢোল কোবাব নোৱাৰে। সাংবাদিকসকল তেওঁলোকৰ মুখপত্ৰ নহয়, জয়ঢোল কোবাব নোৱাৰে। গতিকে সাংবাদিকে প্ৰশ্ন কৰিব, আৰু প্ৰশ্ন কৰিলে তেওঁলোকৰ ক'ৰবাত দিগদাৰ হ'বই। কিন্তু তথাপিও মোৰ শাসক পক্ষক, ৰাজনীতিবিলাকক প্ৰশ্ন কৰা, তেওঁলোকৰ ভণ্ডামি, তেওঁলোকৰ বেয়াটো দেখুৱাই দিয়া,
গতিকে সেইখিনি নিষ্ঠা সততাৰে আমাৰ উঠি অহা সাংবাদিকসকলে পালন কৰিলেই আমাৰ সমাজখন ভাল হ'ব। হতাশগ্ৰস্ত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান অসমীয়া প্ৰতিদিনক প্ৰকাৰান্তৰে এক প্ৰকাৰ ভাবুকি দিয়াৰ কেইটামান ঘণ্টা পিছত অসমীয়া প্ৰতিদিনৰ ওপৰত যি আক্ৰমণ হ'ল, সেই আক্ৰমণক আমি নিন্দা কৰিছো, আমি গৰিহণা দিছো। আজি অসমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি যি ভাবুকি আহিছে, সি সঁচাকৈ গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি। আজি অসমত সংবাদ প্ৰতিষ্ঠানো সুৰক্ষিত নহয়। নিৰ্বাচন শেষ হ'ল, ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছ মুহূৰ্তত এটা ব্যক্তিগত টিভি চেনেলৰ টক শ্ব'ত আমাৰ বক্তব্য আছিল এনেধৰণৰ। আজি মই অকণমান আচৰিত হৈছোঁ যে এগৰাকী সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত হৈ থকা ব্যক্তি এগৰাকীয়ে পৱন খেৰা ডাঙৰীয়াক আক্ৰমণ কৰিবলৈ গৈ তেওঁ ক'লে যে পুলিচ লগাইছোঁ, কিন্তু আলফা NDFB আদি যে লগোৱা নাই। এইটো কেনেকুৱা ধৰণৰ কথা? আজি ইয়াত বিজেপি দলৰ প্ৰতিনিধিও আছে, তেখেতসকলেও চিন্তা কৰিবলগীয়া বিষয় এইটো যে সংবিধানৰ নামত শপত খোৱা ব্যক্তি এগৰাকীয়ে যদি উগ্ৰপন্থী সংগঠন মই কাৰোবাৰ পিছত লগাই দিয়া নাই বুলি কয়, তেতিয়াহ'লে কাইলৈ যদি কোনোবা উগ্ৰপন্থী সংগঠনে কংগ্ৰেছ দলৰ কোনো নেতাকৰ্মী অথবা পৱন খেৰা ডাঙৰীয়াক যদি ভাবুকি দিয়ে, তেতিয়াহ'লে অসমৰ ৰাইজ ভাবিবলৈ বাধ্য হ'ব এই চক্ৰান্তৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাত আছে। আমি এই বক্তব্য কিয় প্ৰদান কৰিলো, তাৰ কাৰণ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা বক্তব্য আছিল এনেধৰণৰ। পৱন খেৰাক পুলিচ নলগাই কি লগাম এতিয়া? মইতো আলফা লগোৱা নাই, পুলিচহে লগাইছো। পুলিচ লগোৱাটোতো আইনসন্মত নহয়। যদি এখন এজাহাৰ দিয়ে, আপোনাৰ মোৰ এজাহাৰ হলে পুলিচ নাযাব নেকি? কিন্তু পুলিচৰ জেগাত যদি আলফা যায়, তেতিয়াহে এইটো আলোচনাৰ বিষয়। তেওঁ যদি ক'লেহেঁতেন আৰে হিমন্ত বিশ্বনে মেৰা পিছে আলফা লগা দিয়া, NDFB লগা দিয়া, কুকি উগ্ৰবাদ লগা দিয়া। এইবাৰ আমি প্ৰশ্ন কৰিব বিচাৰিছো যে এগৰাকী ৰাজনৈতিক নেতাক প্ৰত্যাক্ৰমণৰ সময়ছোৱাত, এগৰাকী ৰাজনৈতিক নেতাক বাকযুদ্ধৰে প্ৰত্যাক্ৰমণ কৰি থকা সময়ছোৱাত হিতাহিত জ্ঞান হেৰুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে যি বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্য গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ নহয়নে? আজি বৰ আচৰিত কথাটো হৈছে যে সংবিধানৰ নামত শপত খোৱা সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত এগৰাকী ব্যক্তিয়ে এনেকৈ মুকলিভাৱে নিষিদ্ধ সংগঠনৰ কথা এনেদৰে ক'ব পাৰে। এয়া মই কোৱা কথা নহয়, তথ্য আৰু প্ৰমাণ সহকাৰে আপোনালোকৰ সন্মুখত দাঙি ধৰিছো। বৰ আচৰিত কথা যে অসমত এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেদৰে কাৰোবাৰ পিছত আলফা লগাই দিয়া নাই, NDFB লগাই দিয়া নাই, কুকি উগ্ৰপন্থী লগাই দিয়া নাই বুলি যি বাক্য তেওঁ কৈছে, যি বক্তব্য তেওঁ প্ৰদান কৰিছে, এই বক্তব্য বেআইনী, এই বক্তব্য গণতন্ত্ৰ পৰিপন্থী, আৰু এই বক্তব্য সাংঘাতিক ধৰণে এটা ভয়ংকৰ বক্তব্য। আজি অসমবাসী ৰাইজে বিবেচনা কৰক যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতি কৰিবলৈ গৈ কিমান ভয়ংকৰ ধৰণে তেওঁ কথাবোৰ ক'ব পাৰে। আজি যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি কোনোবা এজন সাধাৰণ ৰাজনৈতিক নেতাই ক'লেহেঁতেন অথবা কোনো বিৰোধী ৰাজনৈতিক নেতাই ক'লেহেঁতেন, তেন্তে নিঃসন্দেহে তেওঁ ইমান সময় জেলৰ ভাত খাব লাগিলহেঁতেন। তেন্তে কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত আইন নিৰ্লিপ্ত, পুলিচ প্ৰশাসন নিৰ্লিপ্ত? প্ৰশ্ন কৰিব বিচাৰিছো অসমৰ পুলিচ প্ৰশাসনক, প্ৰশ্ন কৰিব বিচাৰিছো অসমৰ আইন ব্যৱস্থাক, য'ত এগৰাকী সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত এগৰাকী ব্যক্তিয়ে নিষিদ্ধ ঘোষিত সংগঠনক লৈ এনেধৰণৰ মন্তব্য প্ৰদান কৰিব পাৰে। আজি এটা কথা ক'বলৈ আমি বাধ্য হ'ম যে কাইলৈ যদি
কংগ্রেস নেতা পবন খেৰা অথবা আন কোনো কংগ্ৰেছ অথবা বিৰোধী দলৰ নেতাৰ ওপৰত কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ ভাবুকি আহে অথবা আক্ৰমণ হয়, তেন্তে আমি ভাবিবলৈ বাধ্য হ'ম যে সেই ঘটনাৰ আঁৰত এইগৰাকী মুখ্যমন্ত্ৰীৰ হাত আছে। আমি তেনেকৈ ভাবিবলৈ বাধ্য হ'ম। গতিকে এই গোটেই বিষয়টো মই বিচাৰো অসমৰ প্ৰতিজন বিবেকবান জনসাধাৰণে এই বিষয়টো চিন্তা কৰিবলগীয়া, এই বিষয়টোৰ ওপৰত আপোনালোকৰ মই মন্তব্য কামনা কৰিছো। ओ हाँ यस, ये आई मस्ट से दैट गुवाहाटी सेंट्रल के जो कैंडिडेट थे एजीपी के कुनकी और लुरिन ज्योति जी के घर में जो रेड हुआ, देखिए इलेक्शन बैलेट से होता है, बुलेट से नहीं होता। हाँ, इलेक्शन वोट से होता है, पुलिस का डंडा और ईडी का डंडा से नहीं होता। आज देखिए अभिजीत जी लड़े सेंट्रल गुवाहाटी में, कुनकी जी भी लड़ी, तो हमारा फाइट ईवीएम मशीन में है। इस तरह से अगर ऑपोजिशन के कैंडिडेट्स को, और लुरिन ज्योति जी इज अ वेल नोन लीडर ऑफ असम, इस तरह से अगर हैरेसमेंट होगा, ये गलत है। देखिए आसाम पुलिस, मैं फिर से कह रही हूँ, जब तक इलेक्शन का रिजल्ट नहीं आता, आसाम पुलिस रिपोर्ट्स टू इलेक्शन कमीशन ऑफ इंडिया। तो ये कौन कर रहा है? ये इलेक्शन कमीशन ऑफ इंडिया कर रहा है, या हेमंत बिश्व शर्मा इलेक्शन कमीशन ऑफ इंडिया से भी ऊपर है कि अब तक आसाम पुलिस हेमंत बिश्व शर्मा को रिपोर्ट कैसे कर, वरना लुरिन ज्योति गोगोई के घर में रेड क्यों होगा? लुरिन ज्योति गोगोई के घर में रेड क्यों होगा? क्योंकि इसका मतलब ईसीआई, इलेक्शन कमीशन ऑफ इंडिया और बीजेपी भाई भाई है, जो इस डेमोक्रेसी में नहीं होना चाहिए। आई कंडेम द हैरासमेंट ऑफ एनी ऑपोजिशन कैंडिडेट। हमारा कंपटीशन होगा ईवीएम मशीन में, ऐसे हैरासमेंट आई कंडेम अगेंस्ट कुनकी एंड लुरिन ज्योति गोगोई। देखिए ऑपोजिशन का तो हम चाहते हैं सरकार हो, पर हम ये भी कह देंगे आपको आज, जो मैं बोलती रही हूँ, कि ऑपोजिशन का सरकार विदाउट टीएमसी एमएलए नहीं होगा, उनको टीएमसी के पास आना पड़ेगा इस बारी, ये पक्का है। इट इज फॉर श्योर दैट द opposition alliance will not be able to form government without the support of Mamata Banerjee, and she will take that decision as and when on 4th May the results come out, and we hope that the BJP government does not come to power. देखिए कितने सीटों पे कैसे बोलेंगे, गौरव गोगोई जी नहीं बोल पा रहे कि कांग्रेस कितने सीटों पे जीतेगी, पर ये जरूर है कि आफ्टर पंचायत एंड आफ्टर बोडोलैंड आप लोगों को पता है कि इस बारी जो असेंबली में टीएमसी ने 22 सीटों में लड़ा है, दे हैव फॉट वेरी वेल, दे हैव फॉट वेरी हार्ड। और जो सागरिका जी लोगों ने प्रेस मीट करके कहा था, टीएमसी इज अ वेरी वेरी स्ट्रॉन्ग ऑल्टरनेटिव जो आगे जाकर यहाँ पर अच्छा करेगी, और मेरा ये विश्वास है कि इस बार आसाम की विधानसभा में टीएमसी के भी एमएलएज रहेंगे, ये निश्चित है, इट इज 100% गारंटीड। মই ভাবি নাপাওঁ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ দলৰ বিপৰ্যয়ৰ সময়ত আমাৰ বিৰোধী পক্ষৰ লোকসকলক এতিয়া আক্ৰমণ কৰিবলৈ বাছি লৈছে। যোৱাকালি মই দেখা পালোঁ কুংকি চৌধুৰীয়ে অকলে গুৱাহাটীত পাণবজাৰ থানাৰ সন্মুখত ৰৈ আছে, আৰু দিনৰ সময়ত তেখেতক যিটো ইলেকশ্যন কমিশ্যনৰ গাইডলাইন যে প্ৰতিটো নিৰ্বাচনৰ ভোট কেন্দ্ৰলৈ প্ৰাৰ্থীগৰাকী ভিতৰত সোমাই যাব পাৰে পৰ্যবেক্ষণৰ বাবে, সেই কামৰ পৰা পাণবজাৰ থানাৰ আৰক্ষীৰ নিৰ্দেশ অনুসৰি তেওঁক বঞ্চিত কৰা হ'ল। আৰু আজি গম পাইছোঁ আমাৰ মিত্ৰজোঁটৰ আমাৰ সতীৰ্থ লুৰিণ জ্যোতি গগৈ ডাঙৰীয়া বাসগৃহত তালাচী চলোৱা হৈছে অসম আৰক্ষীৰ দ্বাৰা। এনেধৰণৰ কামবিলাক কৰি মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ জনগণৰ হৃদয় কেতিয়াও জয় কৰিব নোৱাৰে। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে জুবিন গাৰ্গে যে ন্যায় নাপায় সেই কথা বহু পূৰ্বেই নিশ্চিত হৈছিল, আৰু আমাৰ ভিতৰুৱা খবৰ অনুসৰি মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া তেওঁলোকে আগতীয়াকৈ জামিনৰ ব্যৱস্থা কৰিব বিচাৰিছিল, সেই সময়ত কৈছিল নিৰ্বাচন পাৰ হ'বলৈ দে, তহঁতক মই জামিন দিম। আৰু সেই ঘটনা এতিয়া আখৰে আখৰে প্ৰমাণ হৈছে, যিহেতু নিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছতে আজি শ্যামকানু মহন্তই জামিনৰ বাবে আবেদন কৰিছে ফাষ্ট ট্ৰেক কোৰ্টত, অৰ্থাৎ তাৎক্ষণিকভাৱে তেখেতক জামিন দিয়া হ'ব, আৰু এই ঘটনাটো এটা ফুচফাচলৈ ৰূপান্তৰ কৰিব মুখ্যমন্ত্ৰী তথা বিজেপি দলে। অসমৰ বাবে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কোনো কথাই হ'ব নোৱাৰে। আমি সঁচাকৈয়ে অসমবাসী হিচাপে লজ্জিত হৈছোঁ। এনেধৰণৰ আমাৰ এজন হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ পিছত তেখেতৰ তদন্তৰ ক্ষেত্ৰত এনেধৰণৰ
পাতল ব্যৱস্থা কৰা হৈছে আৰু বাতুলামি কৰা হৈছে আৰু এই ঘটনাটো তৰল কৰি দিয়া হৈছে আৰু যেনেধৰণে তদন্ত হ'ব লাগিছিল সেইখিনি মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত অসম আৰক্ষীয়ে আৰু অসম প্ৰশাসনে ইয়াক নৎসাত কৰিলে আৰু আমি বিচৰা ধৰণে তদন্তৰ ব্যৱস্থা নকৰিলে অতি দুৰ্ভাগ্যজনক ঘটনা। এই যে ঘটনাবিলাক বৰ্তমান ঘটি আছে, চাই ল'ম, আমুক কৰিম তামুক কৰিম, কালি DCSPক যিটো ধমকি দিছে, ইমান মেধা বিউৰোক্ৰেটসকল মেৰুদণ্ড চিধা কৰি কাম কৰক। কাইলৈ যদি আমাৰো চৰকাৰ আহে ধমকি কোনেও নিদিয়ে, ধমকিলে ভয় নকৰিব, কাৰণ আপোনালোকে মেধাৰ ভিত্তিত চাকৰি পাইছে। যিকোনো এজন মানুহে মন্ত্ৰীয়ে হওক বা যোনেই হওক আপোনালোকে কেনেকৈ দাবীত ধমকি দিয়ে। এটা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিলে এই মহাৰজা আহিছে নেকি, ঐ DC আপোনালোকৰ নিজৰ অলপ হ'লেও আত্মসন্মান যদি আপোনালোকে বৰ্তাই ৰাখিব বিচাৰে, আপোনালোকক এনেকৈ দাবী ধমকি দিলে মেৰুদণ্ড বেকা কৰি পেলাই কাম কৰা বন্ধ কৰি বিউৰোক্ৰেটছৰ যিটো আপোনালোকৰ দায়িত্ব নৈতিকাৰে পালন কৰক। নমস্কাৰ। নিৰ্বাচন পাৰ হ'ল, চৌদিশে কিবা এটা চেপা উত্তেজনা হিংসা। কালি দেখিলোঁ, আজি দুদিনমানৰ আগত দেখিলোঁ যে প্ৰতিদিন কাগজ শিৱসাগৰত জ্বলাই দিয়া হ'ল। লখিমপুৰত প্ৰতিদিনৰ কাৰ্যালয় লণ্ডভণ্ড কৰা হৈছে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত পুলিচে গৈ গোটেই ৰুমে সোমাই একেবাৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত পুলিচ সোমাই গৈছে। বিমল বৰাৰ কালি যি একদম উচ্চ বাস্য শুনিলোঁ, SP DC মানে যি উচ্চ বাস্যৰে কথা কোৱা শুনিলোঁ, কি হৈছে একচুৱেলি? বিমল বৰা ডাঙৰীয়া কোন হয়নো? মিনিষ্টাৰ, কাৰ প্ৰতিনিধি? ৰাইজৰ প্ৰতিনিধি। ইমান যে একদম উচ্চ বাস্যৰে কথাবিলাক যে কৈ পেলাই যে তেওঁলোকে ক'ব বিচাৰিছে, এইবিলাক মানে একচুৱেলি মানুহৰ ক্ষমতাই মূৰত ধৰাৰ এটা মানে প্ৰক্ৰিয়া বুলি ভাবিছোঁ। আজি আকৌ ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে খবৰ কাগজত দেখিলোঁ প্ৰতিদিন গোষ্ঠীৰ নিতুমণি শইকীয়া ডাঙৰীয়া মুখ্য সম্পাদক, তেখেতক হাউচিঙৰ ঘৰ খালী কৰিবলৈ দিয়া হৈছে। চৰকাৰখনে ইমান জিদত, চৰকাৰৰ প্ৰতিনিধিসকলে ইমান জিদ কিয় কৰিছে? মানুহে মানুহৰ তেওঁলোকে জিদটো পুৰাইছে। তেওঁলোকে কালি মুখ্যমন্ত্ৰীয়ে কৈছে মই চাই ল'ম, প্ৰতিদিনক চাই ল'ম, DY 365ক চাই ল'ম। আপোনালোকে বহুত মানুহক চাই লৈছে, বহুত মানুহক এনকাউণ্টাৰ কৰি চাই লৈছে, বহুত মানুহক উচ্ছেদ কৰি চাই লৈছে, বহুত মানুহৰ ওপৰত প্ৰতিশোধ লৈছে। কুংকি চৌধুৰীৰ ছ'চিয়েল মিডিয়াৰ ল'ৰাবিলাকক থানাত নি পেলাই গোটেই ৰাতি আপোনালোকে তাত থৈ পেলাই তেনেকৈ চাইছে। মানে চৰকাৰৰ জনপ্ৰতিনিধিসকলে জিদ পুৰাবৰ কাৰণে, সকলোকে চাই ল'বৰ কাৰণে আপোনালোকক ক্ষমতা দিছে নে সকলোৰে জনকল্যাণমুখী কাম কৰিবৰ কাৰণে দিছে? কালিতো মই বিমল বৰা ডাঙৰীয়াৰ যিবিলাক কথা কোৱা দেখিলোঁ, এওঁলোকে মানে নিজকে অসমৰ মালিক বুলি ভাবিছে নে কি ভাবিছে মই নিজেই বুজি পোৱা নাই। মই সকলোৰে এটা বিনম্ৰ অনুৰোধ, জনপ্ৰতিনিধিৰ কাম চাই লোৱা নহয়। জনপ্ৰতিনিধিৰ কাম যে আপোনালোকে যদি ইমান ভাল কামেই কৰিছে, ইমান আপোনালোকে উচ্চ বাস্যক কিয় কৰিবলগীয়া হৈছে? ৰিপৰ্ট কাৰ্ড দেখুৱালেতো আপোনালোকে ইলেকশ্যনত একেবাৰে 126টাই পাব লাগে যদি ইমান ভাল কাম কৰিছে। দাবী, ধমকি, ৰেগিং, বিহাৰৰ পৰা মানুহ আনি ভোট দিবলৈ ধৰা, ৰাজস্থানৰ পৰা হাতে লুটে মানুহে ধৰিছে। ৰেগিং চলি থাকোঁতে আমি যেতিয়া নিৰ্বাচন দিছোঁ, মই দুখ প্ৰকাশ কৰিছোঁ, আমাৰ অসমখন কোনে আপোনাৰ নষ্ট কৰিলে? অসমীয়াসকলে নহয়নে? প্ৰিজাইডিং অফিচাৰৰ সন্মুখত কোনোবাই ইয়াত ভোট দিয়ক, বিজেপিক ভোট দিয়ক বুলি দেখাই আছে। প্ৰিজাইডিং অফিচাৰসকল নিষ্প্ৰভ। BLO সকলক বোলে আগদিনাখন ৰাতিয়ে কাক ভোট দিব, কি কৰিব, তেনেকুৱা অধিকাংশ BLO এংগেজ কৰা হৈছে। মই সকলোকে কৈছোঁ, কিমান টকা পইচা দিব? 5,000, 10,000 বা আপোনালোকক ট্ৰান্সফাৰ কৰিব? ইয়াৰ কাৰণে অসমখনৰ গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক নস্বাত কৰিবনে? পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক মানুহে নিৰীক্ষণ কৰিবৰ কাৰণে গোটেই পৃথিৱীৰ পৰা চায়। আৰু আজি চবতছে ডাঙৰ কথাটো হৈছে আজি EVMৰ ক্ষেত্ৰত চবেই কয় যে EVM বিলাক ষ্ট্ৰং ৰুমত ভালকে আপোনালোকে নিৰীক্ষণ কৰি ৰাখিব। আৰে চাবলৈ গ'লে আমিতো এতিয়া ষ্ট্ৰং ৰুমত ৱাচিং কৰিবৰ কাৰণে আমি মানুহ দিছোঁ, মানে তাত চাই থাকিবৰ কাৰণে আমি ষ্ট্ৰং ৰুম এজেণ্ট দিয়া হৈছে। কিন্তু কিয় এই প্ৰক্ৰিয়াটো কিয় আহিছে? চৰকাৰে সকলোকে ৰক্ষণাবেক্ষণ দিয়ে, চৰকাৰৰ পানী নসৰকা মানে ছিকিউৰিটি থাকিব লাগে। আকৌ চৰকাৰৰ যদি ছিকিউৰিটি সেই দৰ্জাখনৰ সন্মুখত আমাৰ দলৰ মানুহে ছিকিউৰিটি দিবলগীয়া হয়, এই বৃহৎ প্ৰশ্নবোধক চিন হয়নে নহয়? বাছবিলাক আহিলে পিছে পিছে আমি মানুহবিলাক আহিবলগীয়া হয়। আপোনাৰ আজি তাৰিখত ভোট হৈ থাকোঁতে ৰেগিং নহ'বৰ কাৰণে আমাৰ তাত এজেণ্ট বহাই পেলাই চাব লাগে। ছিষ্টেমটো কিমান
দুখদায়ক এই কথাটো ৰাইজে ভাবিছেনে আজি বিভিন্ন গোটেই অসমত ষ্ট্ৰং ৰুমবিলাক চবে কয় ষ্ট্ৰং ৰুম এজেণ্ট আমি কিয় দিব লাগে চৰকাৰৰ যিহেতুকে ইভিএম গণতান্ত্ৰিক প্ৰক্ৰিয়াত আহিছে ইভিএম বিলাক থব এমাহৰ পিছত গণনা কৰিব তাত আৰ্মি বা কোনোবা থাকে যাতে চুৰ ডকাইত নহবৰ কাৰণে কিন্তু এতিয়া চুৰ ডকাইত বাহিৰৰ মানুহে কৰিব বুলিতো তাত আমি এজেণ্ট ৰাখিবলগীয়া হোৱা নাই চৰকাৰী পক্ষই কিজানি কৰবাত কৰে মানুহৰ যদি সন্দেহটো কিয় যি দলৰ চৰকাৰে নাহক কিয় মই গৌৰৱ গগৈ ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ আপোনাৰ নেতৃত্বত যেতিয়া চৰকাৰ হ'ব অন্ততঃ মানুহৰ যাতে চৰকাৰৰ ওপৰত সন্দেহ নাথাকে মানুহে যাতে আকৌ চৰকাৰক যাতে সাধাৰণ জনতাই যাতে আকৌ ৰক্ষণাবেক্ষণ দিবলগীয়া নহয় এই কথাটো আপুনি চাব দুখ লাগিছে লাজো লাগে কেতিয়াবা এই ইভিএম বিলাক যেতিয়া আমাৰ ল'ৰাবিলাকে ৰাতি বিছনা পাৰি পাৰি তাত চকীত বহি বহি চাই থাকিবলগীয়া হৈছে মোৰ এটা বৃহৎ প্ৰশ্ন হৈছে যে কিয় চাই থাকিবলগীয়া হৈছে তাৰমানে চৰকাৰৰ লিকেজ আছে নেকি চৰকাৰে টেম্পাৰিং কৰে নেকি চৰকাৰে তেতিয়াহ'লে চৰকাৰে চিষ্টেমটো কিয় ৰাখিছে চৰকাৰ বায়াছলেছ হ'ব লাগে চৰকাৰ পুৰা ষ্ট্ৰিক্ট হ'ব লাগে চৰকাৰৰ যিসকল প্ৰতিনিধি বিউৰোক্ৰেটছ আছে কম্প্ৰমাইজ হ'ব নালাগে বাকী সকলোকে মই এটাই অনুৰোধ জনাইছোঁ আমি এই যে ঘটনাবিলাক বৰ্তমান ঘটি আছে চাই ল'ম আমুক কৰিম তামুক কৰিম কালি DCSPক যিটো ধমকি দিছে ইমান মেধা বিউৰোক্ৰেটছসকল মেৰুদণ্ড চিধা কৰি কাম কৰক কাইলৈ যদি আমাৰো চৰকাৰ আহে ধমকি কোনেও নিদিয়ে আৰু ধমকি দিলে ভয় নকৰিব কাৰণ আপোনালোকে মেধাৰ ভিত্তিত চাকৰি পাইছে যিকোনো এজন মানুহে মন্ত্ৰীয়ে হওক বা যোনেই হওক আপোনালোকে কেনেকৈ দাবী ধমকি দিয়ে এটা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিলে এই মহাৰাজাৰ আহিছে নেকি ঐ DC আপোনালোকৰ নিজৰ অলপ হ'লেও আত্মসন্মান যদি আপোনালোকে বৰ্তাই ৰাখিব বিচাৰে আপোনালোকক এনেকৈ দাবী ধমকি দিলে মেৰুদণ্ড বেকা কৰি পেলাই কাম কৰা বন্ধ কৰি বিউৰোক্ৰেটছৰ যিটো আপোনালোকৰ দায়িত্ব নৈতিকাৰক পালন কৰক ৰাজনীতিবিদে এনেকৈ দাবী ধমকি দি আপোনালোকক পৰিচালনা কৰা পৰিৱেশ কিয় আহিছে তাক পুনৰ ঘূৰাই আনক আৰু সংবাদ গোষ্ঠীৰ ওপৰত মানে আপোনালোকৰ সত্য কথাখিনি আপোনালোকৰ জনকল্যাণ বিমুখী কথা লিখিলেও অফিচ ভাঙি দিয়া ঘৰ খাৰী কৰিবলৈ দিয়া ক'ৰবাত পেপাৰ জ্বলাই দিয়া এই কামবিলাক চৰকাৰে বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ শান্ত হওক মানে যেতিয়া বতাহ ধুমুহা আহে আমিও মন্ত্ৰ গাঁও যাতে বতাহ ধুমুহা শান্ত হওক আপুনি এই শান্ত হওক শান্তিৰে কাম কৰক এইখিনি কামনা কৰিছোঁ ধন্যবাদ